চামগুৰিত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। আমনিৰ আমলখি গাঁও পঞ্চায়তৰ সন্মুখত উদ্ধাৰ হৈছে মৃতদেহটো। পঞ্চায়ত কাৰ্যালয়লৈ অহা লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে চামগুৰি আৰক্ষীক। বৰ্তমানলৈকে চিনাক্ত হোৱা নাই মৃত ব্যক্তিগৰাকীৰ পৰিচয়। কোনো লোকে মৃত ব্যক্তিগৰাকীক চিনি পালে চামগুৰি আৰক্ষীক যোগাযোগ কৰিবলৈ আহ্বান স্থানীয় ৰাইজৰ। এজন বয়সস্থ লোকৰ যোৱাকালি ৰাতি চাগে মৃত্যু হৈছে। ৰাতিপুৱা পঞ্চায়তৰ সচিব পঞ্চায়তত আহি পেলাই গম পালে, দেখা পাই আমাক ফোন কৰিছে। আমাক ফোন কৰাৰ লগে লগে প্ৰশাসনক অৱগত কৰোৱা হ'ল আৰু এতিয়া ইতিমধ্যে আহিছে, কিন্তু মৃত শৰীৰটোৰ মানে চিনাক্তকৰণ হোৱা নাই। এতিয়া আমি সেইটোকে অনুৰোধ জনাওঁ, যদি এই ব্যক্তিজনক কোনোবাই চিনি পায় তো ততালিকে চামগুৰি আৰক্ষী থানাত অৱগত কৰাবলৈ অনুৰোধ জনোৱা হ'ল, যাতে তাৰ কোনোবা যদি পৰিয়ালবৰ্গ আছে তো এই ডেড বডিটোৰ অন্তিম সৎকাৰৰ কাৰণে আমি অনুৰোধ জনালোঁ। আমি এতিয়া ধৰক আধা ঘণ্টা আগতে গম পাইছোঁ আৰু ৭৫ বছৰৰ ওপৰে হ'ব লাগে, তাতকৈ তলতো নহ'ব। হয়, এতিয়া বৰ্তমান চামগুৰি আৰক্ষীক জনোৱাৰ পিছত চালনা আৰক্ষী আহি ইয়াত উপস্থিত হৈছে, কিন্তু এতিয়ালৈকে মৃতকৰ মানে চিনাকি ওলোৱা নাই আৰু কোনো। স্থানীয় ৰাইজৰ মতে এই ব্যক্তিজন এখন বন্ধ দোকানতে জীৱন যাপন কৰি আছিল, কিন্তু দোকানখনৰ ভিতৰতে ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে লোকজনৰ মৃতদেহ। ঘটনাস্থলীত চামগুৰি আৰক্ষীৰ লগতে দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে NMCHলৈ।